অসমৰ 12,000 টুৰিষ্ট টেক্সি চালকৰ জীৱিকালৈ ভাবুকি আহি পৰিছে। মেঘালয়ত নিষিদ্ধ হ'ব অসমৰ টেক্সি আৰু মেঘালয়ত অসমৰ টেক্সি নিষিদ্ধৰ বাবে মেঘালয় চৰকাৰক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে মেঘালয়ৰ টেক্সি চালকসকলে। শিলং চেৰাপুঞ্জী মৌচিন নামলৈ যাব নোৱাৰিব অসমৰ বাহনসমূহ আৰু মেঘালয়ত অসমৰ টেক্সি নিষিদ্ধ কৰাৰ যি সিদ্ধান্ত কাইলৈ সিদ্ধান্ত গ্ৰহণ কৰিব মেঘালয় চৰকাৰে। শিলং চেৰাপুঞ্জী মৌচিন নামলৈ অসমৰ যিসমূহ টুৰিষ্ট বাহন সেই বাহনসমূহ যাব নোৱাৰিব। অসমৰ টুৰিষ্ট টেক্সি মেঘালয়ত প্ৰৱেশত আপত্তি দৰ্শাইছে মেঘালয়ৰ টেক্সি চালকসকলে আৰু ইতিমধ্যে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। পৰ্যটনৰ বতৰত অসমৰ টেক্সি চালকৰ মূৰত মাধমাৰ সোধোৱা হৈছে আৰু শিলং চেৰাপুঞ্জী মৌচিন নামলৈ যাব নোৱাৰিব অসমৰ টুৰিষ্ট টেক্সিসমূহ। অসমৰ টুৰিষ্ট টেক্সি মেঘালয়ত প্ৰৱেশত আপত্তি দৰ্শাইছে মেঘালয়ৰ টেক্সি চালকসকলে। পৰ্যটনৰ বতৰত অসমৰ টেক্সি চালকৰ মূৰত মাধমাৰ সোধোৱা হৈছে। অসমৰ টেক্সিয়ে পৰ্যটকক গন্তব্যস্থলীলৈ নিবহে পাৰিব। পৰ্যটনস্থলী ভ্ৰমণ কৰিবলৈ স্থানীয় টেক্সি ল'বই লাগিব পৰ্যটকে আৰু মেঘালয়লৈ যোৱা বন্ধ হলে লোকচানৰ সন্মুখীন হ'ব টেক্সি চালকসকল। কাইলৈ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিব যিহেতু মেঘালয় চৰকাৰে। মেঘালয়ৰ টেক্সিক অসমলৈ আহিব নিদিয়াৰ হুংকাৰ অসমৰ টেক্সি চালকসকলৰ, যিহেতু দৈনিক প্ৰায় 3,500 টেক্সি মেঘালয়ত প্ৰৱেশ কৰে আৰু মেঘালয়ত আছে মুঠ 4,000 টেক্সি আৰু ইয়াৰ 1,100 বাহনহে দৈনিক ব্যৱহাৰ কৰা হয় আৰু যাৰ বাবে মেঘালয়ৰ যিসমূহ টেক্সি চালক আছে সেই টেক্সি চালকসকলে মেঘালয় চৰকাৰক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। অসমৰ টেক্সিসমূহ মেঘালয়ত নিষিদ্ধ কৰিবলৈ দাবী জনাইছে আৰু ইয়াৰ পাছতে অসমৰ টেক্সি চালকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এয়া যিহেতু পৰ্যটকৰ বতৰ আৰু মেঘালয়ৰ বিভিন্ন ঠাইলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অসম হৈ লোকসকলে বা পৰ্যটকসকলে মেঘালয়ত প্ৰৱেশ কৰে। বিভিন্ন তেওঁলোকৰ পচন্দ স্থানসমূহ তেওঁলোকে ভ্ৰমণ কৰিবলৈ যায়, কিন্তু অসমৰ যিসমূহ টেক্সি সেই টেক্সিসমূহ তেওঁলোকে লৈহে যাব পাৰিব। মেঘালয়ত যোৱাৰ পাছত মেঘালয়ৰ যিসমূহ স্থানীয় টেক্সি সেই টেক্সিসমূহ ব্যৱহাৰ কৰিব পাৰিব। এই সন্দৰ্ভত কিন্তু বৰ্তমানলৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই। কাইলৈ মেঘালয় চৰকাৰে সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব, কিন্তু অসমৰ যিসকল টেক্সি চালক আছে তেওঁলোকে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী আৰু অসমৰ পৰিবহণ মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। মানে কথাটো হ'ল কি, ধৰক এইটো মোৰ ব্যক্তিগত সমস্যা নহয়, যদিও আজি মই ধৰক আপোনালোকৰ ওচৰত বাইট দিবলৈ আহিছোঁ, তবে এইটো মোৰ ব্যক্তিগত সমস্যা। এইটো আমাৰ সমগ্ৰ অসমীয়া কেব চালক মানে অসমৰ কেব চালক, বিশেষকৈ AS অসমৰ যিবিলাক AS 01, 02 আছে অসমৰ কেব চালকসকলৰ সমস্যা, যে তেওঁলোকে খাচী কি আছিলে ড্ৰাইভাৰ ইউনিয়নে তেওঁলোকৰ চৰকাৰক কৈছে যে আমাৰ বাহিৰৰ অসমৰ গাড়ীবিলাকে তাত চাইড চেঞ্জ কৰায়, আমাৰ ইয়াত তেওঁলোকৰ গাড়ী আমাৰ পৰ্যটকবিলাকে নলয়, সেইকাৰণে তেওঁলোকে বহুত লোকচানৰ সন্মুখীন হৈছে। সেইকাৰণে আমাৰ কি হৈছে, অসমৰ গাড়ী তেওঁলোকে তাত সোমাব নিদিয়ে। অসম মানে যে বহিৰাজ্যৰ গাড়ী, অসম নহয় বুলি কোৱা নাই, বহিৰাজ্যৰ গাড়ী বুলি কৈছে, তেওঁলোকে তাত চাইড চিন কৰাব নিদিয়ে। এতিয়া মেঘালয় ইউনিয়নে টেক্সি ইউনিয়নে এটা সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ গাড়ীবোৰ সিহঁতি তাতে যাব নিদিব, চাইড চিন কৰিব নিদিব। আৰু যদি চাইড চিন কৰিব নিদিয়ে, আমাৰ ইয়াতে হাজাৰ হাজাৰ চালক আছে, গাড়ী ডাঙৰ গাড়ী লৈছে একমাত্ৰ টুৰিষ্টক ডিপেণ্ড কৰি। যদি তেওঁলোকে চাইড চিন কৰিব নিদিয়ে, যাব নিদিয়ে, আমাৰ ল'ৰাখিনিৰ বহুতে বেয়া দিন আহিব। ইতিমধ্যে তেওঁলোকে মেমৰেণ্ডাম দিছে মেঘালয় চৰকাৰ আৰু মেঘালয় ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টক দিছে, আৰু সেইকাৰণে আমি চিন্তিত যে তেওঁলোকে যে চুক্তিটো মেঘালয় ডিপাৰ্টমেণ্টে মানি লয়, আমাৰ ইয়াৰে ল'ৰাখিনি একদম মৃত্যুমুখত যাবলৈ বাধ্য হ'ব। আৰু আমাৰ গাড়ীখিনি মেক্সিমাম গাড়ী আমাৰ 3 ষ্টেট পাৰ্মিট আছে। 3 ষ্টেট পাৰ্মিটৰ আমি টেক্স দি আছোঁ, কৰ দি আছোঁ, কিন্তু এই সমস্যাৰ সময়ত, বিপদৰ সময়ত আমাৰ যে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকে মৌন হৈ আছে। এই সময়ত তেওঁলোকে মাতিব লাগিছিল অকণমান আমাৰ অসমীয়াৰ স্বাৰ্থত। আৰু আটাইতকৈ বেয়া লাগে, আমাৰ অসমৰ মানুহৰ এটা গুণ বৰ বেয়া, অসমীয়াক দেখিব নোৱাৰে। আজি চাব, অকল সমস্যা এইটোৱে নহয়, বিভিন্ন সমস্যা আছে। আমি অনলাইন কেব চলাওঁ, এয়া আমাৰ দাবী, বহুত দাবী আমি অসম চৰকাৰক জনাইছোঁ, মেমৰেণ্ডাম দিছোঁ, আমাৰ বহুত সমস্যা, কিন্তু অসম চৰকাৰে আজিলৈকে কোনো কাণ সাৰ দিয়া নাই আমাৰ পিনে। সেয়া বেয়া লাগে। জাতি মাতি ভেটিৰ কথা কোৱা অসমীয়া মুৰব্বী এজন যে বহি আছে অসমীয়া মানুহ, আমাৰ সেইটোৱে বেয়া লাগে। মুৰব্বীজন অসমীয়া হৈ থকাৰ পিছতো আজি অসমীয়া ল'ৰাই কক বগাই আছে, সমস্যাত হাবুডুবু খাই আছে, কিন্তু তেওঁলোকৰ কোনো কাণ সাৰ নাই, কোনো দিনা চকু দিয়া নাই। খাচী ড্ৰাইভাৰ ইউনিয়নে যিটো মেঘালয় চৰকাৰৰ লগত প্ৰতিলিপি দিলে, সেই প্ৰতিলিপি লৈ পেলাই 9 তাৰিখে আলোচনা সভাত বহিব। গতিকে আলোচনা সভাত যদি একপক্ষভাৱে যদি সেই বিচাৰধাৰা হয়, তেতিয়াহ'লে তাৰ প্ৰতিক্ৰিয়া অসমত হোৱাটো এইটো অনিবাৰ্য।
কাৰণবশতঃ হ'ল কি আমাৰ ইয়াত 10,000 পৰা 12,000 3 ষ্টেট পাৰ্মিট গাড়ী আছে। এই গাড়ীসমূহে এতিয়া কৰিব কি? অকল অসমতে চলিব লাগিব বা মেঘালয় গৈ পেলাই এটা জেগাত নিৰ্দিষ্ট স্থান এটা দিব, তাত নমাব লাগিব। আমি ইয়াৰ পৰা পেকেজ ছিষ্টেমত যাওঁ, পেকেজ ছিষ্টেমত গৈ আমি তাত টুৰিষ্টবিলাকক আমি চাইট চিন কৰাওঁ। যদি তাৰ সেই ইউনিয়নে যদি বা চৰকাৰে আমাক তাৰ পৰা ভাবে যে বহিৰাগত মানুহ আহি পেলাই চাইট চিন কৰিব নোৱাৰে বুলি এই প্ৰতিক্ৰিয়া যদি কৰে, তাৰ কিন্তু ক্ৰিয়া আমি খানাপাৰাত দেখুৱাম। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে এই 9 তাৰিখে যিটো তেখেতলোকৰ আলোচনা সভা আছে, এই আলোচনা সভাৰ